বাস্তৱৰ ওচৰত হাৰ মানিবলগীয়া হ'ল। আমি গোটেই অসমবাসীয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে এনেকুৱা হওক আমি টোপনিৰ পৰা সাৰ পাম আৰু জাগি যোৱা সপোন যিদৰে নাইকিয়া হৈ যায় ঠিক সেইদৰে জুবিনদাৰ বিষয়ে শুনা প্ৰতিটো কথা মিছা বুলি প্ৰমাণ হওক। কিন্তু বাস্তৱক আমি আঁকোৱালি ল'বলগীয়া হ'ল। আমাৰ অসমবাসীৰ সাৰ্থক জুবিনদা আমাৰ মাজত নাই, আমি সকলোৱে গম পাইছোঁ। আৰু জুবিনদা আমাৰ অসমৰ গৌৰৱ আছিলে আৰু তেওঁৰ স্মৃতিবোৰক জীয়াই ৰাখিবলৈ আমাৰ অসমবাসীয়ে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছে আৰু প্ৰতিটো দাবী আমি শ্ৰদ্ধা কৰোঁ, প্ৰতিটো দাবী পূৰণ হ'ব লাগে। সেইদৰে জুবিনদাৰ এগৰাকী নগণ্য অনুৰাগী হিচাপে মোৰ এটা সৰু দাবী, আমাৰ ভাৰতবৰ্ষৰ যিটো সৰ্বোচ্চ প্ৰতিমূৰ্তি, ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতিমূৰ্তি ষ্টেচু অফ ইউনিটি, যি আপোনাৰ গুজৰাট ৰাজ্যৰ কেবেডিয়া জিলাত নাৰ্মদা নৈৰ পাৰত অৱস্থিত। আৰু এই প্ৰতিমূৰ্তিটোৰ উচ্চতা 182 মিটাৰ, যদি আমি ইয়াক ফুট হিচাপে ক'বলৈ যাওঁ 597 ফুট। আৰু এই প্ৰতিমূৰ্তিটো ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা প্ৰথম উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোঁৱৰণত নিৰ্মাণ কৰা হৈছিল। গতিকে এগৰাকী জুবিনদাৰ অনুৰাগী হিচাপে মই অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যে এই ষ্টেচু অফ ইউনিটিতকৈ ডাঙৰ এটা প্ৰতিমূৰ্তি আমাৰ অসমত স্থাপন কৰা হওক আৰু ইয়াৰ পিছত আগন্তুক দিনত ইয়াতকৈ জুবিনদাৰ প্ৰতিমূৰ্তিতকৈ ডাঙৰ প্ৰতিমূৰ্তি অসমত বনোৱাটো নিষিদ্ধ কৰা হওক। হয়তো এনেকুৱা কৰিলে আমাৰ জুবিনদাৰ যিবোৰ স্মৃতি সেইবোৰ আমি সদায় জীয়াই ৰাখিব পাৰিম আৰু আগন্তুক প্ৰজন্মই জুবিনদাৰ বিষয়ে গম পাব। ইয়াৰ লগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ওচৰত আমাৰ এটা অনুৰোধ যে বিভিন্ন সময়ত ওলোৱা বিভিন্ন খবৰ অনুযায়ী আমি অসমবাসীয়ে এটা কথা নিশ্চিত হৈছোঁ যে জুবিনদাৰ মৃত্যুৰ আগত এটা ষড়যন্ত্ৰ জড়িত হৈ আছে। ইয়াত নৰ্থ ইষ্ট ফেষ্টিভেলৰ স্বত্বাধিকাৰী শ্যামকানু মহন্তই হওক অথবা জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই হওক অথবা বাদ্যযন্ত্ৰৰ লগত জড়িত থকা শেখৰজ্যোতি গোস্বামীয়ে হওক, ইয়াত কোনো ধোৱা তুলসীৰ পাত নহয়। গতিকে সকলোৰে ওপৰত CBI ইনভেষ্টিগেশ্যন হৈ ভালদৰে তদন্ত কৰি জুবিনদাৰ মৃত্যুৰ আঁৰত থকা ৰহস্যটো আমাৰ অসমবাসীৰ আগত প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি তাৰ লগত কিবা ষড়যন্ত্ৰ জড়িত আছে তেতিয়াহ'লে সেই ষড়যন্ত্ৰৰ আঁৰত থকা লোকসকলক অসমবাসীৰ হাতত গতাই দিবলৈ অনুৰোধ জনাইছোঁ।